Hello everyone, welcome back to my another mini vlog. তো গাইজ আজি কিছুদিন ভিডিঅ' দিয়া নাছিলোঁ সময়ৰ অসুবিধাৰ বাবে অকণমান ব্যস্ত হৈ আছিলোঁ কিন্তু ক্লিপবিলাক লৈ থৈ দিছিলোঁ ভিডিঅ'সমূহ দিম বুলি ভাবি আৰু সেয়েহে ভাবিলোঁ আজি মই ভিডিঅ'খিনি এডিট কৰি দিয়ে দিওঁ তো তাকে ভাবিলোঁ দি দিওঁ আৰু এইটো 19 মাৰ্চৰে হয় ভিডিঅ'টো সেইদিনা মোৰ বাবে এটি খুব বিশেষ দিন হ'বলৈ গৈ আছিল কিয় বিশেষ হ'বলৈ গৈ আছে সেইটো ক'ম বাৰু আৰু ভিডিঅ'টো চালে গমেই পাব বাৰু যি নহওক এয়া সেইদিনা গুৱাহাটীলৈ বুলি গৈছিলোঁ আৰু ব্ৰিজত ইমান সময় ৰখিছোঁ কি ক'ম আৰু ইমান জাম কিয় হয় বুজি নাপাওঁ আৰু পুৰা 1 ঘণ্টামান ব্ৰিজতেই ৰখা গৈছে বাৰু যি নহওক ফাইনেলি ফেঞ্চি আহি গ'লোঁ য'ত কাম আছিল আৰু এই ফুলগলিটো যে মোৰ বহুত বেছি ভাল লাগে কাৰণ ইয়াত সকলো ধৰণৰ ফুলবিলাক দেখিবলৈ পোৱা যায় আৰু মই ফুল এনেও বহুত বেছি ভাল পাওঁ আৰু তাত গৈ মই প্ৰথমতে কুঁহিয়াৰৰ ৰস এগিলাচ খাই ল'লোঁ আৰু ফাইনেলি আমি আহি পালোঁ PAC কছমেটিকলৈ য'ত আমি কামখিনি কৰিবলৈ আহিছিলোঁ আমি গোটেই মেকআপৰ ষ্টুডেণ্টখিনি আজি প্ৰডাক্ট ল'লোঁ আৰু ফাইনেলি মই প্ৰডাক্টখিনি লৈ ল'লোঁ আৰু সেইবাবে কৈছিলোঁ মোৰ বাবে এটি বিশেষ দিন হ'বলৈ গৈ আছে জীৱনৰ কি ক'ম আৰু সপোনৰ দিশে এটি প্ৰথমটো খোজ দিছোঁ তো সেই বহুত বেছি ভাল লাগিছে বাৰু যি নহওক প্ৰডাক্টখিনি কিনি আমি ৰেষ্টুৰেণ্টলৈ আহি গ'লোঁ কাৰণ যিহেতু ৰাতিপুৱাই আহিছিলোঁ ভোক লাগিছিল বহুত বেছি তো এয়া খাই ল'লোঁ বিৰিয়ানী আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ লগ পাম অন্য এটা ভিডিঅ' তেতিয়ালৈ বাই বাই।